নিশ্চয়কৈ আমি টেঙাখাট অঞ্চলৰ সমূহ জ্ঞাতিবৰ্গ আজি অত্যন্ত আনন্দিত হৈছোঁ, যিহেতু আহোম ৰাজত্বকালৰ আহোম কীৰ্তিচিহ্ন আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে। বিশ্বৰ হাজাৰ হাজাৰ জনগোষ্ঠী আছে। বিশ্বৰ হাজাৰ হাজাৰ জনগোষ্ঠীৰ ভিতৰত বহু জনগোষ্ঠীয়ে তেখেতসকলৰ শাসন পাৰ কৰি গৈছে যদিও হয়তো তেখেতসকলৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱা নাই বা ইমান দিনলৈকে আহোমৰ তেনেধৰণৰ কোনো বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰিচিত হোৱা নাছিল বা অন্তৰ্ভুক্ত হোৱা নাছিল। গতিকে আজি আমি অত্যন্ত গৌৰৱান্বিত হৈছোঁ। যোৱা পৰহি ইউনেস্ক'ই যি ঘোষণা কৰিছে যে আহোম ৰাজত্বকালৰ আহোম কীৰ্তিচিহ্ন যি আমাৰ চৰাইদেউৰ যি মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে যি স্বীকৃতি প্ৰদান কৰিছে, এইটো প্ৰতিজন আহোম বা প্ৰতিজন অসমীয়াৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা। আমি অত্যন্ত গৌৰৱান্বিত হৈছোঁ। সেইকাৰণে আজি আমি আমাৰ চেংৰানৰ সন্মুখত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমি নিশ্চয়কৈ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব, আৰু লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধন্যবাদ জনাব লাগিব। তেখেতলোকৰ সবল প্ৰচেষ্টাত আচলতে এইটো সম্ভৱ হৈছে। গতিকে আমি যিহেতু বিশ্বৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰতে আজি এনেধৰণৰ এটা স্বীকৃতি পাইছে, কাৰণ এই স্বীকৃতিটো আচলতে এনেকুৱা আছিল যে পূৰ্বতে আহোম যি শাসন, এই শাসন হয়তো ভাৰতবৰ্ষৰ বহু জনগোষ্ঠী হয়তো জনা নাছিল, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত হয়তো এইটো বিষয়ে গম পোৱা নাছিল। কিন্তু আজি গোটেই বিশ্বৰ কাৰণে, গোটেই বিশ্বতে এটা বিৰল স্বীকৃতি পাবলৈ সক্ষম হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পোৱাৰ কাৰণে আমি আনন্দিত হৈছোঁ। সেইকাৰণে আজি আমি সমূহ জ্ঞাতিবৰ্গ গোট খাই আজি ইয়াতে বন্তি প্ৰজ্বলন কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ যি স্বৰ্গদেউ চাওলুং চুকাফাৰ যি ইতিহাস বা তেখেতৰ পৰা আৰম্ভ হোৱা এই স্বৰ্গদেউসকলৰ যি মহাপ্ৰতাপী যি ইতিহাস বা মহাপ্ৰতাপী যি বুৰঞ্জী, এই বুৰঞ্জীবিলাক আমি বিশ্বৰ যাতে প্ৰতিটো কোণে কোণে বিয়পি যায়, আমি তাৰ কামনা কৰিছোঁ। আমি দেখিছোঁ যে লাচিত বৰফুকনৰ ক্ষেত্ৰতো এটা যথেষ্ট এতিয়া ভাল তেনেধৰণে ৰাষ্ট্ৰীয় এটা স্বীকৃতি পাবলৈ সক্ষম হৈছে। তেনেধৰণে কথাখিনি আগবাঢ়ি গৈছে, আমি আনন্দিত হৈছোঁ। গতিকে আজি এই কাৰ্যসূচীটো বিশেষভাৱে আগবঢ়াৰ কাৰণে আমাৰ দুগা কাইদেউ লগতে আমাৰ সমূহ জ্ঞাতিবৰ্গ আজি উপস্থিত হৈছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰা যি উত্তৰ পূব ভাৰতৰ এটা প্ৰথমটো ইউনেস্কোৰ দ্বাৰা এটা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান, স্বৰ্গদেউ চাওলুংসকলৰ ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ যিটো মৈদাম দিয়া যিটো অত্যাধুনিক কাৰুকাৰ্য, বিজ্ঞানসন্মত যিটো কাৰুকাৰ্য, সেইটো আজি সমগ্ৰ পৃথিৱীক জনাবলৈ সক্ষম হৈছে ইউনেস্কোৰ দ্বাৰা। গতিকে আমি সৰ্বপ্ৰথমে আমি ইউনেস্কোক আমি টাই আহোম জ্ঞাতিবৰ্গ তথা অসমবাসী ৰাইজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু উক্ত কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু ভাৰত চৰকাৰ, অসম চৰকাৰকো আমি এপাহতে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাক ইমান ডাঙৰ এটা সফল কাৰ্যসূচী সমাপন কৰিবলৈ তেখেতসকলে আগবাঢ়ি গৈ জাতিটোক বিশ্বত এক চিনাকি দিবলৈ সক্ষম হৈছে। গতিকে তেখেতসকল ধন্যবাদৰ পাত্ৰ। আমি সকলোকে ধন্যবাদ জনাইছোঁ, আৰু চাওলুংসকলৰ আশীৰ্বাদতে আজি এই মহান অনুষ্ঠানটোৱে স্বীকৃতি পাইছে বুলি মই অনুভৱ কৰিছোঁ।